মই এটি কবিতা আবৃত্তিৰে সকলো ছাত্ৰ ছাত্ৰী আৰু জ্যেষ্ঠসকলৰ আগত মোৰ বক্তব্য আৰু কবিতা আবৃত্তি উপস্থাপন কৰিবলৈ লৈছোঁ। নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম নৰকাসুৰ। কবি নীলিম কুমাৰ। জলৈকে যায় নৰকাসুৰ, হৃদয়ত লৈ যায় কামাখ্যা। প্ৰেমিক নৰকাসুৰ, তেওঁৰ চেতনাৰ সোঁ কাষে কামাখ্যা, বাওঁ কাষে কামাখ্যা, প্ৰাৰ্থনাৰ নাৰী কামাখ্যা। সপোনতো সেই ৰক্তকেশীৰ নাৰী নৃত্যৰতা। দিঠকতো নৰকাসুৰৰ জন তব চকুৰ সন্মুখত বিজুলীলতা চুলিত মেৰিয়াই নৃত্যৰতা কামাখ্যা। অন্য কোনো ঠাই নাছিল নৰকাসুৰৰ য'ত কামাখ্যা নাছিল। অন্য কোনো ঠাই নাছিল নৰকাসুৰৰ কামাখ্যাহীন। ভুল ক'ত আছিল নৰকাসুৰৰ? ভুল ক'ত আছিল নৰকাসুৰৰ? নৰকাসুৰে এদিন কাষতে বিচাৰিছিল কামাখ্যা। প্ৰেমিকে বিচৰাৰ দৰে প্ৰেয়সী। প্ৰেমিক আছিল নৰকাসুৰ, চলনা আছিল কামাখ্যা। বেচেৰা নৰকাসুৰ গোটেই ৰাতি শিলৰ খটখটি বুকুতে সাজিছিল, আৰু সেই খটখটিৰ নাম প্ৰেম। আৰু সেই কুকুৰাটো যাৰ কণ্ঠত কামাখ্যা আছিল, তাৰ নাম প্ৰতাৰণা। ভুল ক'ত আছিল নৰকাসুৰৰ? ভুল ক'ত আছিল নৰকাসুৰৰ? নৰকাসুৰে এদিন কাষতে বিচাৰিছিল কামাখ্যা। প্ৰেমিকে বিচৰাৰ দৰে প্ৰেয়সী। ধন্যবাদ। আৰু মই এটি অন্য কবিতা, উমলা কবিতাৰে সকলো সৰু সৰু ভাইটি ভণ্টিৰ আগত মই মোৰ এটি উমলা কবিতাৰে আবৃত্তি কৰি মোৰ আজি এই বক্তব্য আৰু কবিতা আবৃত্তি অনুষ্ঠান ইমানতে সামৰিছোঁ। মাহিদেউৰ পুতলা, কবি নিৰ্মল প্ৰভা বৰদলৈ। আমাৰ ওচৰতে মাহিদেউৰ ঘৰ, তেওঁৰ পুতলাটোৰ হ'ল এদিন জ্বৰ, পানী লগা জ্বৰ। হাচিউ হাচিউ, ডাক্তৰ ডাক্তৰ। মাহিদেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদাই লোৰ দিলে। দৌৰ দৌৰ দৌৰ, টক টক টক। দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কপে থক থক। ভয় নাই ভয় নাই, ডাক্তৰে ক'লে। লাহেকৈ পুতলাক বেজী এটা দিলে। আইঅ' দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। ধন্যবাদ। খুব সুন্দৰ। ইমান সুন্দৰকৈ আমাৰ মাজত আমাৰ দুগৰাকী বিচাৰকে তেওঁলোকৰ বহুমূলীয়া বক্তব্যৰ লগতে তিনিটাকৈ কবিতা আবৃত্তিৰে আমাৰ সকলোৰে মনবোৰ জয় কৰিবলৈ সক্ষম হৈছে বুলি মই ভাবিছোঁ।